আজি ঘোষণা হ'ব অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা। দলটোৰ তিনিগৰাকী নেতাই নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰে। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ফণীভূষণ চৌধুৰীয়ে নিশাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰাৰ্থী তালিকা সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতেই বিজেপিয়ে অগপক আৰু অগপই বিজেপিক জিকাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সমান্তৰালভাৱে আঞ্চলিক দলটোৱে 4খন আসন বিচাৰিছিল যদিও বিজেপিয়ে 2খন আসনহে এৰি দিলে বুলিও মনৰ অসন্তুষ্টি ব্যক্ত কৰিলে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। অংকটো থাকিবই লাগিব। অংক নোহোৱাকেতো আৰু ৰাজনীতি নহয়, গতিকে অংক আছে। আমাৰ প্ৰাৰ্থিত্বৰ কথা আছে। আমি আজি প্ৰায় চূড়ান্তই কৰিম এতিয়া, আৰু কালি আমি ঘোষণা আমাকতো এতিয়া 2খন আসনেই দিছে, বৰপেটা আৰু ধুবুৰী। সন্তুষ্ট নে? এতিয়াতো হ'বই লাগিব, 2খনতে আমি কণ্টেষ্ট কৰিম। অসন্তুষ্ট নহয়, কাৰণ আমি আগতে যি 3খন আসন পাইছিলোঁ যোৱা নিৰ্বাচনত, সেই 3খন আসনত জিকাৰ কোনো সম্ভাৱনাই নাছিল। তেনেকুৱা ধৰণৰ চিট আমি পাইছিলোঁ। কিন্তু এইবাৰ দেখা গৈছে আমি আমাৰ বৰপেটা যিটো লোকসভা সমষ্টি, সেইটো আমি জয়ী হ'ব পাৰিম। আৰু ধুবুৰীটো আমি যদি ভালকৈ লাগোঁ, ৰণকৌশল প্ৰস্তুত কৰি আগবাঢ়োঁ, তেতিয়াহ'লে দেখা যাব ধুবুৰীটো আমি হয়তো জয়ী হ'ব পাৰিম। গতিকে বৰপেটাটো যিহেতু আমি জয়ী হওঁ, সেইটো আমি জানো। গতিকে আমি এজন সংসদ